নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'টোত অসমৰ গুৰুত্বপূৰ্ণ মন্দিৰসমূহৰ ওপৰত কিছুমান আমি MCQ কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ পৰা আমাৰ যিবিলাক পৰীক্ষা হয়, ADRE হওক বা আসাম পুলিচৰ হওক বা DME, DHS, এইবিলাকত এটা হ'লেও কুৱেশ্যন আমি ইয়াৰ পৰা দেখা পাওঁ। গতিকে আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য মহামৃত্যুঞ্জয় মন্দিৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম, অৰ্থাৎ অসমৰ কোনখন জিলাত মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত। অপশ্যন দিছে নগাঁও, বঙাইগাঁও, শিৱসাগৰ, ধেমাজি। আমি সকলোৱে জানো যে মহামৃত্যুঞ্জয় মন্দিৰটো আছে নগাঁৱত। নগাঁও ডিষ্ট্ৰিক্টত এই মহামৃত্যুঞ্জয় মন্দিৰটো আছে। যিটো মানে আমাৰ শিৱলিংগ যিটো আছে, সেইটো শিৱলিংগটোৰ হাইট হ'ল 126 ফিট। অ'কে, আৰু সেইটো ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ শিৱলিংগ। সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিটিজ। নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? অপশ্যন ডিব্ৰুগড়, মংগলদৈ, তেজপুৰ, শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। এই মহাভৈৰৱ মন্দিৰটো তেজপুৰত আছে, আৰু লগতে এই মহাভৈৰৱ মন্দিৰটো বান ৰজাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য নাৰিকলি শিৱ টেম্পল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম, অৰ্থাৎ তলৰ কোনখন জিলাত নাৰিকলি শিৱ মন্দিৰ অৱস্থিত? অপশ্যন দিছে কাৰ্বি আংলং, দৰং, নলবাৰী, ডিমা হাছাও। আমি গুৱাহাটীৰ ফালৰ পৰা আহিলে চিপাঝাৰ নাপাওঁতে এই আমি মন্দিৰটো ৰাস্তাৰ ওচৰতে দেখিবলৈ পাওঁ। নেক্সট কুৱেশ্যন, দ্য গোপেশ্বৰ টেম্পল ইজ লোকেটেড হুইচ প্লেচ অফ আসাম, অৰ্থাৎ অসমৰ কোন ঠাইত গোপেশ্বৰ মন্দিৰ অৱস্থিত? অপশ্যন দিছে ৰঙিয়া, বাইহাটা চাৰিআলি, অভয়াপুৰী, মাজুলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাইহাটা চাৰিআলি। নেক্সট কুৱেশ্যন, দ্য শুক্ৰেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আসাম, অৰ্থাৎ শুক্ৰেশ্বৰ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন গুৱাহাটী, জাগিৰোড, গোৱালপাৰা, বৰপেটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। এই গুৱাহাটীত শুক্ৰেশ্বৰ মন্দিৰটো অৱস্থিত। এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল তোমালোকে মোক কমেণ্ট বক্সত জনাবা। নেক্সট কুৱেশ্যন, দ্য বাঘেশ্বৰী টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আসাম, অৰ্থাৎ বাঘেশ্বৰী মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন বঙাইগাঁও, ধুবুৰী, মৰিগাঁও, শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বঙাইগাঁও, অৰ্থাৎ এই যিটো বাঘেশ্বৰী মন্দিৰ আছে, এই বাঘেশ্বৰী মন্দিৰটো বঙাইগাঁৱত আছে। নেক্সট কুৱেশ্যন, দ্য ফেমাছ খতৰা সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম, অৰ্থাৎ খতৰা সত্ৰ অসমৰ কোনখন জিলাত আছে? অপশ্যন দৰং, বৰপেটা, গোলাঘাট, ধুবুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দৰং। দৰং ডিষ্ট্ৰিক্টত এই খতৰা সত্ৰটো আছে। নেক্সট কুৱেশ্যন, দ্য তাম্ৰেশ্বৰী টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আসাম, অৰ্থাৎ অসমৰ কোন ঠাইত তাম্ৰেশ্বৰী মন্দিৰ অৱস্থিত? অপশ্যন কাছাৰ, কৰিমগঞ্জ, তিনিচুকীয়া আৰু নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া জিলাত এই তাম্ৰেশ্বৰী মন্দিৰটো আছে, অৰ্থাৎ শদিয়াত আছে এই তাম্ৰেশ্বৰী মন্দিৰটো। নেক্সট কুৱেশ্যন, দ্য নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন অন হুইচ হিলছ, অৰ্থাৎ নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন দিছে চিত্ৰাচল, সন্ধ্যাচল, লোচাই হিল আৰু নীলাচল।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল অৰ্থাৎ নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত আছে এই সন্ধ্যাচল পাহাৰৰ ওপৰত আমাৰ বৈশিষ্ট্য মন্দিৰটো আছে আৰু নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ আছে অম্বুবাচী মেলা held every year in which of the following temple in Assam অৰ্থাৎ অম্বুবাচী মেলা কোনটো মন্দিৰত অনুষ্ঠিত হয় ইয়াৰ উত্তৰটো তোমালোকে সকলোৱে জানাই যে অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় প্ৰত্যেক বছৰে The famous Hয়গ্ৰীৱ মাধৱ temple at Hajo is situated on top of অৰ্থাৎ যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে সেইখন হাজোৰ কোনখন পাহাৰত অৱস্থিত আমাক সুধিছে অপচন দিছে শৰণীয়া পাহাৰ মালিয়াতা পাহাৰ নীলাচল পাহাৰ আৰু মণিকুট পাহাৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকুট পাহাৰত আছে মণিকুট পাহাৰত এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে The Kamakya temple is located on মানে কামাখ্যা মন্দিৰ তলৰ কোনখন পাহাৰত আছে অপচন দিছে বৰাইল পাহাৰ ভস্মাচল পাহাৰ নীলাচল পাহাৰ মণিকুট পাহাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমালোকে জানাই যে নীলাচল পাহাৰত এই কামাখ্যা মন্দিৰটো আছে তোমালোকে মোক কমেন্ট বক্সত জনাবা যে ভস্মাচল পাহাৰৰ ওপৰত কোনটো মন্দিৰ আছে এই ভস্মাচল পাহাৰৰ ওপৰত কোনটো মন্দিৰ আছে তোমালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা Which of the following temple is known as Khajuraho of Assam অৰ্থাৎ তলৰ উল্লেখ কৰা কোন মন্দিৰক অসমৰ খাজুৰাহো বুলি কেনে কোৱা হয় অপচন কামাখ্যা উমানন্দ হয়গ্ৰীৱ মদন কামদেৱ মন্দিৰ অসমৰ খাজুৰাহো বুলি কেনে আমি মদন কামদেৱ মন্দিৰক জানো যিটো বাইহাটা চাৰিআলিত আছে এই মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি কেনে কোৱা হয় Next, Umananda temple is situated on the hilltop of that Umananda মন্দিৰ তলৰ কোনখন পাহাৰত অৱস্থিত মই লগতে এটা কোৱেশ্চন সুধিছিলো হয়নে তাৰ এটা অপচন আমাক কি দিছে যে চিত্ৰাচল ভস্মাচল বিন্ধ্যাচল আৰু সন্ধ্যাচল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভস্মাচল এই ভস্মাচল পাহাৰৰ ওপৰত উমানন্দ মন্দিৰটো আছে ওকে এই উমানন্দ মন্দিৰ যিখন পাহাৰৰ ওপৰত আছে বা যিটো নদী দ্বীপৰ ওপৰত আছে সেই নদী দ্বীপটোক ইংৰাজীত কি বুলি কোৱা হয় কবাচোন এই যিটো উমানন্দ মন্দিৰ থকা যিটো দ্বীপ আমাৰ নদী দ্বীপ আটাইতকৈ সৰু নদী দ্বীপ সেইটোক ইংৰাজীত কি বুলি কেনে কোৱা হয় তোমালোকে মোক কমেন্ট বক্সত জনাবা এইটো হ'ব নেক্সট The Navagraha temple is located on which hills নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত ওকে এইটো অলপ আগতে এটা আছিল কোৱেশ্চন ৰিপিট হৈছে এইটো উত্তৰ হ'ব চিত্ৰাচল পাহাৰত নেক্সট কোৱেশ্চন which place of Assam is known as নৱদ্বীপ of Assam অৰ্থাৎ অসমৰ কোন ঠাইক অসমৰ নৱদ্বীপ বুলি কেনে কোৱা হয় অপচন নলবাৰী হাজো শিৱসাগৰ আৰু তেজপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নলবাৰী ডিষ্ট্ৰিক্টৰ অসমৰ নৱদ্বীপ বুলি কেনে কোৱা হয় নেক্সট দুধনাথ টেম্পল ফেমাছ ফৰ ৰক কাট ইমেজ অফ শিৱা এণ্ড পাৰ্বতী ইজ লোকেটেড হুইচ প্লেচ অফ আছাম অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ শিলত খোদিত মূৰ্তিৰ বাবে বিখ্যাত দুধনাথ মন্দিৰ অসমৰ কোন ঠাইত আছে অপচন দিছে আমাক যোগীঘোপা বিশ্বনাথ তাৰপিছত বৈশিষ্ট্য চাৰিআলি আৰু নাৰায়ণপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোগীঘোপা এই যোগীঘোপাত দুধনাথ মন্দিৰটো আছে নেক্সট কুৱেশ্যন দ্য নাগৰেটিং শিৱ মন্দিৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম অৰ্থাৎ অসমৰ কোন ঠাইত এই নাগৰেটিং শিৱ মন্দিৰটো আছে সুধিছে অপচন দিছে তেজপুৰ নলবাৰী তিনিচুকীয়া গোলাঘাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোলাঘাট ডিষ্ট্ৰিক্টত এই নাগৰেটিং শিৱ মন্দিৰটো
আছে নেক্সট কুৱেশ্যন আৰু আজিৰ লাষ্ট কুৱেশ্যন দ্য উগ্ৰতাৰা টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম এই উগ্ৰতাৰা মন্দিৰটো অসমৰ ক'ত আছে সুধিছে অপশ্যন দিছে গুৱাহাটী শোণিতপুৰ গোলাঘাট হোজাই উগ্ৰতাৰা মন্দিৰটো আছে গুৱাহাটীত আৰু গুৱাহাটীৰ এই উজান বজাৰ বা লতাশিলৰ ওচৰত এই মন্দিৰটো আছে এই ভিডিঅ'টোত ইমানেই আছিল আশা কৰোঁ তোমালোকে গোটাই কুৱেশ্যনবিলাকৰ এনচাৰ ভালদৰে দিব পাৰিছা আৰু কিমানটা কুৱেশ্যনৰ এনচাৰ তোমালোকে নিজে কৰিব পাৰিছা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা থেংক ইউ